ৰাজনীতিত গোপন বুলি কোনো কথা নাথাকে। একেলগে বৈঠক আপুনি গম পাই গৈছে, চবেই গম পাই গৈছে, তাৰপিছত গোপন হৈ থাকে নেকি? মানে অপেন বৈঠক হৈছে, মুকলি বৈঠক হৈছে। আমি ভাবোঁ যে বিৰোধী দল শক্তিশালী হ'ব লাগে, তেতিয়াই গণতন্ত্ৰ সুস্থ সবল হয়। এতিয়া 15টা দলৰ নামত ৰাখি 15জন MLA নাই, 15জন জিলা পৰিষদ নাই, 15জন ৱাৰ্ড কমিশ্যনাৰ নাই, আকৌ 14টা লোকসভা চিট জিকাৰ সপোন দেখিছে। তাতকৈ বেছি প্ৰতিক্ৰিয়া দিয়াৰ মোৰ আৰু ধৃষ্টতা নাই। এইখিনিৰ প্ৰশ্নৰ উত্তৰটো আমাক দিলোৱে আপোনালোকক। প্ৰভাৱ কেতিয়া থাকিব? যেতিয়া বুথ কমিটি থাকিব। প্ৰভাৱ কেতিয়া থাকিব? যেতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিলেখ নাথাকিব। ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ অভিলেখেৰে তেওঁলোকে গোটেই অসমখনক 50 বছৰ পিছুৱাই দিছে। গতিকে সেই দলক যদি তেওঁলোকে ভাবিছে যে ভোট দিব জিকাব, সেইটো দিবা স্বপ্ন। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এইবিলাক পলিটিকেল ষ্টেটমেণ্ট। ইয়াৰ লগত এই সমাজখনক যে আগবাঢ়াই লৈ যাব লাগে, এই গৰীব সংখ্যালঘু মুছলমানখিনিৰ শিক্ষা, স্বাস্থ্য, বিভিন্ন ক্ষেত্ৰত যে তেওঁলোকৰ উন্নয়ন হ'ব, তাৰ কাৰণে কি কৰিছে? বদৰুদ্দিন আজমল ডাঙৰীয়া পূৰ্বৰ যোনে শাসন কৰিছিল, যাক ভোট দিছিল এই মুছলমানসকলে, তেওঁলোকৰ কাৰণে এটা উল্লেখনীয় কাম কৰি থৈ নগ'ল। বৰঞ্চ আজি আমি তেওঁলোকে কৈ নোযোৱাৰ কাৰণে আমাৰ ওপৰত বহুত প্ৰেছাৰ পৰি গ'ল। 35% পপুলেশ্যনক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। ৰাজনীতিত গোপন বুলি কোনো কথা নাথাকে। একেলগে বৈঠক আপুনি গম পাই গৈছে, চবেই গম পাই গৈছে, তাৰপিছত গোপন হৈ থাকে নেকি? মানে অপেন বৈঠক হৈছে, মুকলি বৈঠক হৈছে। আমি ভাবোঁ যে বিৰোধী দল শক্তিশালী হ'ব লাগে, তেতিয়াই গণতন্ত্ৰ সুস্থ সবল হয়। এতিয়া 15টা দলৰ নামত ৰাখি 15জন MLA নাই, 15জন জিলা পৰিষদ নাই, 15জন ৱাৰ্ড কমিশ্যনাৰ নাই, আকৌ 14টা লোকসভা চিট জিকাৰ সপোন দেখিছে। তাতকৈ বেছি প্ৰতিক্ৰিয়া দিয়াৰ মোৰ আৰু ধৃষ্টতা নাই। এইখিনিৰ প্ৰশ্নৰ উত্তৰটো আমাক দিলোৱে আপোনালোকক। প্ৰভাৱ কেতিয়া থাকিব? যেতিয়া বুথ কমিটি থাকিব। প্ৰভাৱ কেতিয়া থাকিব? যেতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিলেখ নাথাকিব। ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ অভিলেখেৰে তেওঁলোকে গোটেই অসমখনক 50 বছৰ পিছুৱাই দিছে। গতিকে সেই দলক যদি তেওঁলোকে ভাবিছে যে ভোট দিব জিকাব, সেইটো দিবা স্বপ্ন। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এইবিলাক পলিটিকেল ষ্টেটমেণ্ট। ইয়াৰ লগত এই সমাজখনক যে আগবাঢ়াই লৈ যাব লাগে, এই গৰীব সংখ্যালঘু মুছলমানখিনিৰ শিক্ষা, স্বাস্থ্য, বিভিন্ন ক্ষেত্ৰত যে তেওঁলোকৰ উন্নয়ন হ'ব, তাৰ কাৰণে কি কৰিছে? বদৰুদ্দিন আজমল ডাঙৰীয়া পূৰ্বৰ যোনে শাসন কৰিছিল, যাক ভোট দিছিল এই মুছলমানসকলে, তেওঁলোকৰ কাৰণে এটা উল্লেখনীয় কাম কৰি থৈ নগ'ল। বৰঞ্চ আজি আমি তেওঁলোকে কৈ নোযোৱাৰ কাৰণে আমাৰ ওপৰত বহুত প্ৰেছাৰ পৰি গ'ল। 35% পপুলেশ্যনক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে।